সোণাপুৰত যুৱকৰ ওপৰত দলবদ্ধ আক্ৰমণ প্ৰমাণ সংগ্ৰহ কৰিবলৈ গৈ বিপদত নিৰ্বাণ অনিয়ম ফাদিল কৰিবলৈ যোৱাটোৱে কাল হ'ল নেকি নিৰ্বাণৰ বাবে অভিযোগ অনুসৰি কোম্পানীৰ মেনেজাৰ মুস্তাক আহমেদৰ বিৰুদ্ধে এগৰাকী মহিলা সহকৰ্মীৰ সৈতে অশালীন কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ উত্থাপিত হৈছিল সেই অভিযোগৰ প্ৰমাণ হিচাপে ভিডিঅ' সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে নিৰ্বাণ কলিতাই মেনেজাৰ আৰু তেওঁৰ সহযোগীসকলৰ ৰোষৰ সন্মুখীন হয় ভুক্তভোগীৰ অভিযোগ অনুসৰি ব্লেকমেইলিঙৰ অভিযোগ উত্থাপন কৰি 10ৰ পৰা 12জন লোকে দলবদ্ধভাৱে আক্ৰমণ কৰে নিৰ্বাণ কলিতাক আনকি সহায় বিচাৰি যোৱা গাঁৱৰ এজন বয়োজ্যেষ্ঠ ব্যক্তিয়েও তেওঁক প্ৰাণে মৰাৰ চেষ্টা কৰিছিল বুলি অভিযোগ কৰিছে নিৰ্বাণ কলিতাই পিছত স্থানীয় লোকে কোনোমতে উদ্ধাৰ কৰি ভুক্তভোগীক আজাৰা আৰক্ষী থানালৈ লৈ যায় আৰক্ষীয়ে ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে যুৱকজনক ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি আজাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীৰ পৰিয়ালে আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত 7জনকৈ অভিযুক্তক আটক কৰে হোজাই গোলাঘাট আৰু গুৱাহাটীত